Morning to all of you. Am I audible and visible to my online students as well? দেখি পাই আছে নে সকলে? শুনি পাই আছে নে? শুনা পাইছা? Okay. So আজি এই ক্লাছটো তোমালোকৰ এন্টায়াৰ বাকি যিমান সাবজেক্টছ বিলাকটো বহুত পঢ়িবা ওকে পলিটি পঢ়িবা জিওগ্ৰাফি পঢ়িবা ইকনমিক্স পঢ়িবা কিন্তু আজিৰ ক্লাছটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ তোমালোকে সেই বস্তুখিনি কেনেকৈ আগবঢ়াই লৈ যাবা সেই বস্তুটো যদি তোমালোকে নাজানা তেতিয়া হলে পৰীক্ষাটো ক্লিয়াৰ কৰিবলে নোৱাৰিবা হয়তো ঠিক আছে সো আজিৰ ক্লাছটোৰ যিখিনি মন্ত্ৰ তোমালোকক দিম এই মন্ত্ৰখিনি হৈছে তোমালোকৰ সেইখিনি মন্ত্ৰ যি এই পৰীক্ষাটোৰ দেউনা তোমালোকক পাৰ কৰাব ওকে সো এই ক্লাছটো যিখিনি কথা কওঁ সেইখিনি তোমালোকে প্ৰত্যেক দিনে কৰিব লাগিব ওকে আৰু সেই কাৰণে গোটেই বস্তুখিনি ভালদৰে শুনিবা আৰু কিবা যদি ডাউট থাকে মোক তোমালোকে সুধিবা তোমাৰ অনলাইন ষ্টুডেন্টস এজ ওয়েল তোমালোকে জাস্ট মাইকটো অন কৰি পেলাই কিবা যদি তোমালোকৰ ডাউট থাকে মনৰ মাজত তোমালোকে মোক সুধিব পাৰা ওকে So, প্ৰথম কথা হৈছে we start with the right mindset. Mindset মানে কি আমাৰ মানসিক দৃষ্টিভংগী এই দৃষ্টিভংগীটো যদি সঠিক নহয় তেতিয়া কমপ্লিকেট হৈ যায় বাকি সকলো বস্তু সেইকাৰণে প্ৰথম বস্তু যেটো আমি সেট কৰিব লাগিব সেইটো হৈছে মানসিক আমাৰ মাইন্ডসেটটো আমাৰ দৃষ্টিভংগীটো ওকে আৰু তাত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈ পৰে তোমালোকৰ ফেইথ বিশ্বাস ফেইথ মানে কি বুজানে কাৰ ওপৰত থাকে ফেইথ ভগৱানৰ ওপৰত হয়নে আৰু ভগৱানৰ ওপৰত আমাৰ বহুত ডাঙৰ বিশ্বাস এটা থাকে আমি ভগৱানক প্ৰশ্নও নকৰো আমি ভগৱানক যদি কিবা এটা বস্তু দি দিছো তেনেহলে আমাৰ অন্তৰাত্মাৰ পৰা এটো আমি বিশ্বাস কৰো যে ভগৱানে হেতু সম্পূৰ্ণৰূপে ভগৱানে will take care of it God will take care of it right আৰু তোমালোকৰ এই ফেইথটো আজি আমি বিচাৰিছো career ক্লাছৰ প্ৰসেছটোৰ ওপৰত এই সিস্টেমটোৰ ওপৰত তোমালোকৰ অটল বিশ্বাস থাকিব লাগিব কাৰণ এই সিস্টেমটোৱে মোক এই পজিশনটো দিওতে সফলতা অৰ্জন কৰোতে এই প্ৰসেছটোৱে মোৰ লগত আছিল ওকে মই তোমালোকক সেই প্ৰসেছটো দিবলৈ ওলাইছো আৰু মোৰ পিছতো বহু কেইজন সাকসেসফুল ক্যান্ডিডেটছে এই প্ৰসেছটোৰ দ্বাৰাই তেওঁলোকে সফল হৈছে ওকে মই তো নকওঁ যে এইটো প্ৰসেছৰ হলনি আৰু বেলেগ একো প্ৰসেছ নাই থাকিব পাৰে কিন্তু তোমালোকে যদি এটা স্থানৰ পৰা আনটো স্থানলৈ যাবৰ কাৰণে তোমালোকে যিকোনো প্ৰসেছ যিকোনো ৰাস্তা চুজ কৰিব পাৰা প্ৰত্যেকটো ৰাস্তাই তোমালোকক হয়তো এটা গন্তব্য স্থানলৈকে পোৱাবগৈ ঠিক আছে গোটেই কিটাই পোৱাবগৈ হয়তো কিন্তু তোমালোকে বাৰে যদি ৰাস্তা হলনি কৰি থাকা তেতিয়া জানো সম্ভৱ হ'ব সেই জায়গাটো পাবলে নহয় হয়নে সেই কাৰণে আমি যিটো ৰাস্তা লৈছো সেই ৰাস্তাটোৰ ওপৰত তোমালোকৰ অটল বিশ্বাস থাকিব লাগিব আৰু ৰাস্তাটো হৈছে আমি তোমালোকক অফাৰ কৰা ৰাস্তাটো হৈছে তেনে সিম্পল তেনে সহজ আৰু সেই কাৰণে ইমান সহজ এটা বস্তু আমাৰ কাৰণে হসাকৈ কাম কৰিবনে এটো হয়তো তোমালোকৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে ইমান টাফ এটা এক্সাম সবে কৈ থাকে ইমান সিম্পল কেটামান কাম কৰিলে হৈ যায় নেকি Yes, হৈ যায় ওকে আমি যেনেকৈ লাইফটো আমি যিমান কমপ্লিকেট কৰিব বিচাৰো হিমান কমপ্লিকেটেড কৰিব পাৰো ওকে কিন্তু সিম্পল কৰাটোৱে আটাইতকৈ কঠিন কাম জীৱনটো একেবাৰে সহজ কৰি ৰখাটোৱে আটাইতকৈ কঠিন কাম ঠিক তেনেদৰে এই পৰীক্ষাটোৰ কাৰণেও তোমালোকৰ যেটো যাত্ৰা এটো একেবাৰে নো ননসেন্স সিম্পল কৰি ৰখাটোৱে হয়তো বহুতৰে কাৰণে কঠিন কাম আৰু তোমালোকৰ কাৰণে এটাই মোৰ উপদেশ যে এই সিম্পলিসিটিটো এই সহজ সৰলতাটোৰ ওপৰত তোমালোকৰ বিশ্বাস থাকিব লাগিব বুজি পাইছা সো এতিয়া আহিলো যে তোমালোকৰ এটা লক্ষ্য লৈ তোমালোকে ইয়ালৈ আহিছা হয়নে লক্ষ্যটো কি হয় লক্ষ্যটো কি হয় জোৰছে কোৱা I want to hear my civil servants future civil servants লক্ষ্যটো কি হয় সিভিল সার্ভেন্ট হোৱা এতিয়া বা প্ৰশাসনিক বিষয়া হোৱা এই সিভিল সার্ভেন্ট হোৱা এটো তোমালোকৰ লক্ষ্য নে এটো তোমালোকৰ আশা লক্ষ্য তোমালোকে লক্ষ্য আৰু আশাৰ মাজত ডিফাৰেন্সটো জানা কি হয় বাৰু কোৱাচোন ভূপালী কোৱা
লক্ষ্য আৰু আশা ডিজায়াৰ উইশ লিষ্টত বস্তু থোৱা নে থোৱা উইশ আৰু আশা বা হোপ কিন্তু ডিফাৰেণ্ট হয় ফ্ৰম আ গ'ল হোৱাট ইজ আ গ'ল লক্ষ্যটো কি হয় লক্ষ্য যেতিয়া ল'বা তেতিয়া লক্ষ্যটো এনেকুৱা হ'ব নোৱাৰে I want to clear UPSC বা APSC I want to be a civil servant এইটো লক্ষ্য হ'ব নোৱাৰে অ'কে এইটো আশা হয় লক্ষ্য হ'বলৈ তাত কি লাগিব জানানে লক্ষ্য হ'বলৈ হ'লে এইটো স্পেচিফিক হ'ব লাগিব ভেৰি স্পেচিফিক একেবাৰে নিৰ্দিষ্ট কি চিভিল ছাৰ্ভেণ্ট হ'ব বিচাৰা IAS IPS IRS ACS APS বহুত কেইটা চিভিল সবকে আমি চিভিল ছাৰ্ভেণ্ট বুলিয়ে কওঁ তেনেহ'লে তোমালোকে ইমান ভেগ হৈ থাকিব নোৱাৰা তোমালোকে স্পেচিফিক হ'ব লাগিব কি হ'ব বিচাৰা এতিয়া পুনৰ কোৱা তোমালোকে মোৰ অনলাইন ষ্টুডেণ্টছৰ পৰাও মই ৰেছপন্স বিচাৰোঁ কি হ'ব বিচাৰা ACS অ'কে এতিয়া অকণমান বেছি ক্লিয়াৰ হৈছেনে আৰু কাৰোবাৰ ভয় লাগে নেকি ক'বলৈ কাৰ ভয় লাগে ACS অ'কে আৰু য়েছ APS অ'কে আৰু ইয়াক আৰু স্পেচিফিক কৰিব পাৰা নেকি IPS আৰু স্পেচিফিক কৰাচোন APS এইটোতো বাৰু পজিশ্যনটোৰ কথা ক'লা হয়নে আৰু স্পেচিফিক কৰা কোনটো ৰেংকত তোমালোকে ক্লিয়াৰ কৰিব বিচাৰিছা আৰু স্পেচিফিক হ'লনে যিমান বেছি স্পেচিফিক হ'ব সিমানেই মাইণ্ডটোৱে ক্লেৰিটি পাব আৰু মাইণ্ডটো যদি ফগি হৈ থাকে ধুঁৱলি গলি হৈ থাকে তেতিয়া সি লক্ষ্যৰ দিশে আগবাঢ়িব কেনেকৈ তুমি যদি গাড়ী এখন চলাই আছা আৰু ধুঁৱলি গলি হৈ আছে আগবাঢ়িব পাৰিবানে নোৱাৰিবা ইট ইজ ছেইম একেবাৰে হুবহু একে বুজি পাইছানে যিমান নিৰ্দিষ্ট হ'ব যিমান 4K HD তোমালোকে চাব পাৰিবা নিজৰ গ'লটো সিমানেই বেছি সহজ হ'ব তোমাৰ ব্ৰেইনটোৰ কাৰণে মাইণ্ডটোৰ কাৰণে কাম কৰিবৰ কাৰণে সেই দিশে আৰু ব্ৰেইনটো এনেকুৱা বস্তু এনেকুৱা মিৰেকুলাছ বস্তু এনেকুৱা মেজিকেল বস্তু তুমি যি কোৱা তাক সেইটোৱে তোমাৰ কাৰণে আজৰি আনিব এইটো একদম প্ৰমাণিত সত্য হয় এইটো মই এবষ্ট্ৰেক্ট কথা কৈ থকা নাই একদম সত্য কথা কৈ আছোঁ তোমালোকক অ'কে যি কোৱা তাৰ কথা অহৰহ ভাবি থাকে তুমি শুই থকা অৱস্থাটো ভাবি থাকে বুজিছানে কনচিয়াছ আনকনচিয়াছ ছাবকনচিয়াছ মাইণ্ড আছে নহয় প্ৰত্যেকটো সময়তে ভাবি থাকে বুজিছানে সেইকাৰণে নিৰ্দিষ্ট হোৱাটো বহুত বেছি গুৰুত্বপূৰ্ণ এতিয়া কোৱা আৰু নিৰ্দিষ্ট কৰা তোমাৰ লক্ষ্যটো কোৱা ৰেংকলৈ আহা কি ৰেংক বিচাৰা তুমি কি কৈছা গোটেই ষ্টেটটোক অ'কে সেইটোতো তুমি প্ৰমোশ্যনত পাবাগৈ এটা সময়ত কিন্তু এইটো ইমিডিয়েট গ'লটো তোমাৰ এই পৰীক্ষাটো ক্লিয়াৰ কৰিব লাগিব হয়নে আৰু তাৰপিছত পৰীক্ষাটো কোনটো ৰেংকত ক্লিয়াৰ কৰিব লাগিব সেইটো তোমাৰ কাৰণে নিৰ্দিষ্ট হ'ব লাগিব ময়ো তেনেকৈ ভাবিছিলোঁ মই টপ ৰেংকাৰ হ'বই লাগিব মই একচুৱেলি ৰেংক 1 ভাবিছিলোঁ সেইকাৰণে গৈ পেলাই 10th হ'লোঁ ঠিক আছে চ' তোমালোকে একদম নিৰ্দিষ্টকৈ ভাবিব লাগিব আৰু ইয়াতেই গোটেইখিনি কথা লুকাই থাকে তোমাৰ যে কম্পিটিশ্যনটোত এই কম্পিটিশ্যনটো ইয়াতো আছে কোনে আটাইতকৈ বেছি স্পষ্টকৈ দেখিব পাৰিছে নিজৰ লক্ষ্যটো এই কম্পিটিশ্যনটোৰ কথাটো কোনো নকয় তোমাক হয়নে কোনে বেছি পঢ়িব লাগিব কোনে বেছি মাৰ্কছ পাব লাগিব সেইটোতো কম্পিটিশ্যন আছে কিন্তু কম্পিটিশ্যন ইয়াতো আছে কোনে আটাইতকৈ বেছি স্পষ্টকৈ লক্ষ্যটো দেখিছে কোনে আটাইতকৈ বেছি ভাল কাম কৰিছে প্ৰতিদিনেই সেই লক্ষ্যটোৰ কাৰণে এই গোটেই কম্পিটিশ্যনটো কেৱল পৰীক্ষা হলত গৈ পেলাই কম্পিটিশ্যনটো নিৰ্ধাৰণ নহয় প্ৰতিদিনেই নিৰ্ধাৰিত হয় তোমালোকৰ মাইণ্ডছেটৰ পৰা আৰম্ভ হয় সেইটো অ'কে চ' ইয়াৰ লগত গ'লৰ লগত গ'লটো সদায় মেজাৰেবল হয় সদায় হিচাপ কৰিব পাৰা তাক ঠিক আছে আৰু ইয়াৰ লগত জড়িত হৈ থাকে এটা টাইমলাইন টাইম যেতিয়ালৈকে তুমি টাইম নিদিয়া এই গ'লটো উইশ হৈ থাকিব আশা হৈ থাকিব তুমি
APSC কোনটো ৰেংকত ক্লিয়াৰ কৰিব বিচাৰিছা, কোনটো বিষয় বা ল'ব বিচাৰিছা আৰু কেতিয়াৰ ল'ব বিচাৰিছা, কোনটো ইয়াৰৰ পৰীক্ষা দিবা তোমালোকে অহা বছৰ ঠিক আছে 27ত তোমালোকে পৰীক্ষা দিবা আৰু তোমালোকে কোনটো বেটচৰ অফিচাৰ্ছ হ'বা 26ৰ তেনেহ'লে ৰিভাৰ্ছ যাব লাগিব 28ত হয়নে এবছৰটোতো এই পৰীক্ষাটোৰ প্ৰক্ৰিয়াটোতে এবছৰ লাগে ৰাইট সো এইটো বস্তু যিমান বেছি ক্লিয়াৰলি দেখিবা সিমানেই বেছি তোমালোকে আগবাঢ়ি যাবা ইয়াত যদি সামান্য এটা ডাউট আহে মই পাৰিম নে নোৱাৰিম তেতিয়াই ব্ৰেইনটোৱে তাৰ অজুহাতবিলাক বিচাৰিবলৈ আৰম্ভ কৰি দিয়ে কি অজুহাত উলিয়াব পাৰা আজি গাটো বেয়া লাগিছে ঠিক আছে আজি পঢ়িবলৈ মন যোৱা নাই কাৰণ ব্ৰেইনটোৱে বা আমাৰ মাইণ্ডটো অনবৰতে এনাৰ্জি কনজাৰ্ভ কৰিব বিচাৰে কেনেকৈ আমি নিজকে সেফ ৰাখিব বিচাৰো পাৰো সেইটো ব্ৰেইনৰ প্ৰধান দায়িত্ব কাৰণ কি সিকিউৰিটিটো আমাৰ গোটেই জীৱিত অৱস্থাত আমি সিকিউৰড হৈ থকাটো জীৱিত হৈ থকাটো ইয়াৰ আটাইতকৈ প্ৰধান দায়িত্ব সেইটো কাৰণে ই নিজৰ এনাৰ্জিবিলাক কনজাৰ্ভ কৰিব বিচাৰে সেইকাৰণে সি বাৰে বাৰে অজুহাত আনিব যদিহে ইয়াক তুমি ক্লেৰিটি নিদিয়া সো ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে তুমি নিজৰ ব্ৰেইনটোক এটা ক্লেৰিটি দিয়া যিমান স্পষ্টতা দিবা সিমানেই সি স্পষ্টকৈ কাম কৰিবলৈ আগবাঢ়িব সেইকাৰণে এটা ছিংগল পিঞ্চ অফ ডাউট বেলেগে কোৱাৰ কথা উপৰিও তোমাৰ নিজৰ ভিতৰৰ পৰা ডাউট আহে নহয় কেতিয়াবা সেই ডাউটটোকো তোমালোকে আশ্ৰয় দিব নোৱাৰা सलमान खान ने কৈছিলে নহয় जब मैंने एक चीज़ ठान ली है तब मैं खुद का भी नहीं सुनता বুজি পাইছানে তুমি নিজৰো সেই নেগেটিভ যিবিলাক কথা সেই কথাবিলাকক আশ্ৰয় দিব নোৱাৰা কেতিয়াও ঠিক আছে আৰু কিবা যদি তাৰ মাজতো কেতিয়াবা ডাউট আহে কি কৰিবা তুমি কেতিয়াবা এনেকুৱা কিছুমান ডাউট আহি যাব পাৰে তুমি সেইকেইটা এৰাবই পৰা নাই তেতিয়া কি কৰিবা তেতিয়া মোৰ ওচৰলৈ আহিবা পৰামৰ্শৰ কাৰণে আহিবা ওকে কোনো বিকজ আই এম ইয়োৰ কোচ দ্য টিচাৰ্ছ হিয়াৰ যি তোমাৰ ফেকাল্টি মেম্বাৰ্ছ আছে কাউন্সিলাৰ্ছ আছে তোমালোকৰ কোচ হয়নে সো তোমালোকে যাতে যিকোনো দ্বিধা শংকা অকলে তাৰ লগত যুঁজিবলগীয়া নহয় তাৰ কাৰণে আমি সদায় আছোঁ সেইকাৰণে তোমালোকে কেৰিয়াৰ ক্লাছ আহিছা তোমালোকে অকলে যুঁজিবৰ কাৰণে নহয় যাতে তোমালোকৰ ওচৰত এখন হাত থাকে যাতে তোমালোকৰ কথাখিনি ক'বৰ কাৰণে কোনোবা থাকে হয়নে হয়তো এই গোটেইখিনি কথা তোমালোকৰ জাৰ্নিটোৰ কথা বাকিখিনি কথা ক'বৰ কাৰণে পেৰেণ্টছ আছে ফ্ৰেণ্ডছ আছে পিয়াৰ্ছ আছে হয়নে কিন্তু এই জাৰ্নিটোত যিখিনি তোমালোকৰ হয়তো প্ৰত্যাহ্বান থাকিব চেলেঞ্জেছ থাকিব সেইখিনি তেওঁলোকক সিমান ভালকৈ বুজাবও নোৱাৰিব পাৰা তেওঁলোকে বুজি নাপাবও পাৰে বিকজ দে আৰ নট ইন দ্য জাৰ্নি অ'কে তোমালোকৰ কৰ্তব্য হৈছে যিকোনো কথা যিকোনো দ্বিধা শংকা যদি মনত আহে ইউ মাষ্ট ৰিচ আউট টু মি ঠিক আছে মই ইয়াতে বহিয়ে থাকোঁ আৰু যদি কেতিয়াবা মই টুৰত আছোঁ বেলেগত আছোঁ আই এম জাষ্ট এ কল এৱে মোক জাষ্ট তোমালোকে এটা কল কৰিব লাগে অ'কে কিবা কাৰণত ফোনো যদি উঠাব নোৱাৰোঁ হোৱাটছআপ এটা দি থবা মই কল কৰিমেই অ'কে বুজি পালা চ' এই টাইম লং টাৰ্ম গ'ল তোমালোকৰ এতিয়া লং টাৰ্ম গ'ল 28ত গৈ পেলাই তোমালোকে অফিচাৰ্ছ হ'বা হয়নে চ' এইটো এটা তোমালোকৰ লং টাৰ্ম গ'ল ইয়াক আমি কি কৰিব লাগিব ইয়াক আমি শ্বৰ্ট টাৰ্ম টাৰ্গেটছলৈ আমি লৈ আনিব লাগিব ঠিক আছে 2 বছৰ পিছত তোমালোকে অফিচাৰ্ছ হৈ যাবা হ'বলৈ গৈ আছা তাৰ কাৰণে তোমালোকে এই বছৰটো কি কৰিব লাগিব তাৰ কাৰণে প্ৰতি মাহে তোমালোকে কি কৰিব লাগিব তাৰ কাৰণে প্ৰতি সপ্তাহত কি কৰিব লাগিব প্ৰতি দিনে কি কৰিব লাগিব প্ৰতি ঘণ্টাত কি কৰিব লাগিব প্ৰতি মিনিটত কি কৰিব লাগিব তাৰলৈকে তোমালোকে লৈ আহিব পাৰা ঠিক আছে আৰু তোমালোকে চাবা যদি তোমালোকে প্ৰতি মিনিটত প্ৰতি ঘণ্টাত প্ৰতি দিনত তোমালোকে যদি সাকসেসফুল হৈছা হি তোমালোকক ৰিজাল্টটো দি দিব ঠিক আছে যদি একিউমুলেশ্যনত তোমালোকে চোৱা ডেজ বিলাকৰ প্ৰতি দিনত তোমালোকে সেইকাৰণে এখন ডায়েৰী মেইনটেইন কৰিবা এইটো এনালগত মেইনটেইন কৰিবলৈ মই কওঁ ডিজিটেলি নহয় কাৰণ কি লিখোতে আমাৰ মাইণ্ডৰ লগত বহুত তাৰ কানেকশ্যন হয় ঠিক আছে এনালগ ডায়েৰী এখন তোমালোকে মেইনটেইন কৰিবা এই যে যিটো পুৰণি ডায়েৰী য'ত ডেট এখন লিখা থাকে তাত তোমালোকে প্ৰতিদিনে শুই উঠাৰ লগে লগে বা আগদিনাই এই দিনটোৰ কাৰ্যসূচী কি হ'ব সেই বস্তুটো লিখাটো অতি প্ৰয়োজনীয় নহ'লে কি হয়
যদি আমি নিৰ্দিষ্টকৈ লিখি নলওঁ তেতিয়া সময়বিলাক কেনেকৈ কোনটো বস্তুত গুচি যায় আমি গমেই নাপাওঁ পঢ়াৰ মাজতেই পঢ়িয়ে আছা কোনোবা এটা ছাবজেক্ট পঢ়িয়ে আছা কিন্তু লিখাৰ কামটো থাকি গ'ল MCQ কৰাৰ কামটো থাকি গ'ল ঠিক আছে ৰৈ যায় কিছুমান গুৰুত্বপূৰ্ণ কাম যিকেইটা তোমালোকে সদায় কৰিবই লাগিব আৰু যিকেইটা কৰিলেহে ফাইনেল ৰিজাল্টটো তোমালোকে পাবা ওকে সো এই ডায়েৰীখন য'ত ডেট লিখা থাকে হয়নে এফালে ডেট লিখা থাকে সেই তাত তোমালোকে টু ডু লিষ্ট বনাবা কি কি কাম তোমালোকৰ কৰণীয় আছে প্ৰতিদিনে আৰু যেতিয়া শুবলৈ যাবা এই ডায়েৰীখনত ৰাতিপুৱা লিখিলা নহয় এটিক মাৰিবা এটো যিটো এটা স্যাটিসফ্যাকশন আহে হেতু মই তোমালোকক কি কম বুজাব নোৱাৰিম তোমালোকে নিজে কৰিলেহে গম পাবা কাৰণ এই পৰীক্ষাটোৰ কাৰণে তো এটা লং টাৰ্ম গ্ৰেটিফিকেশনৰ কাৰণে তোমালোকে কাম কৰি আছা দুবছৰ পিছত তোমালোকৰ ৰিজাল্ট ওলাব কিন্তু আজিৰ দিনত তোমালোকৰ গ্ৰেটিফাইড হ'বৰ কাৰণে এই ফিলিংটো ল'বৰ কাৰণে এই ডায়েৰীখনে বহুত সহায় কৰে যেতিয়া তুমি প্ৰতিদিনে গোটেইকেইটা টিক কৰিছা তাৰমানে তোমাৰ এটা স্যাটিসফ্যাকশন আছে যে মই কৰিবলগীয়া কামখিনি গোটেইখিনি কৰিছো আই এম সাকসেসফুল টুডে আৰু আজি যদি সাকসেসফুল হৈছা কাইলৈ হৈছা সপ্তাহটোত হৈছা তেনেহলে সাকসেস তোমালোকৰ নিজৰ বুলি তুমি সাকসেসৰ ওপৰত নিয়ন্ত্ৰণ তোমালোকে কৰিব পাৰিবা বহুতে কয় ন সাকসেস ইজ অল এবাউট লাক লাকটো তেতিয়াহে লগ দিব যেতিয়া তোমালোকৰ কৰ্তব্যখিনি তোমালোকে কৰিবা ওকে মই নিজকে বহুত বেছি লাকি বুলিও নাভাবো আনলাকি বুলিও নাভাবো মই যিমানখিনি লেভেলত কষ্ট কৰিছো ভগৱানে তাৰ প্ৰপৰ্চনত হে মোক দিছে ওকে আৰু হেতু মই নহয় তোমালোকৰ সকলোৰে কাৰণে এটো প্ৰযোজ্য আমি যিটো বস্তু যিমান ডিজাৰ্ভ কৰো ইউনিভাৰ্স ভগৱান নেচাৰ তাৰ প্ৰপৰ্চনত হে আমাক ৰিজাল্ট দিয়ে ওকে যদি কিবা কাৰণত আমাৰ কেতিয়াবা মই ফাৰ্স্ট এটেম্পটত ওলোৱা নাছিলে ঠিক আছে সো মই পৰ্যবেক্ষণ কৰিছিলো মই এনালাইজ কৰিছিলো মোৰ কি ভুল ৰৈ গৈছে ওকে আৰু যিখিনি শুধৰণি আছিল সেইখিনি কৰাৰ পিছত ৰিজাল্ট ওলাইছে তাৰ মানে এনেকুৱা নহয় যে প্ৰথমবাৰ মোৰ লাক বেয়া আছিল প্ৰথমবাৰ মোৰ কৰ্তব্যত কিবা কমি ৰৈ গৈছিল বুজি পাইছা সো যিখিনি কমি ৰৈ যায় সেইখিনি তোমালোকে ধৰা পেলাব লাগিব হেতু তোমালোকৰ কাম ওকে সো গোল সেটিং তো এটা গম পাইছা কিয় গুৰুত্বপূৰ্ণ উইদাউট আ গোল গোটেইখিনি হেজি হৈ থাকে সেইখিনি নিৰ্দিষ্টতা সেইখিনি ফোকাস কৰিবলৈ তোমালোকক এই গোলটোৱে সহায় কৰে কি তোমালোকক ডেইলি টাস্ক তোমালোকৰ কি থাকিব আৰু আমাৰ মাইন্ডটোৱে যেতিয়া স্পষ্টতা লাভ কৰে তেতিয়াই ই সিকিউৰড ফিল কৰে বুজি পাইছানে যেতিয়া তোমালোকে ধৰিলা কলৈ গৈ আছো অচিনাকি মানুহ লগ পাই আছো কিনো হ'ব আমি যেটা নিৰ্দিষ্টতা আমি নাপাওঁ তেতিয়া আমি ভয় খাওঁ আমাৰ সিকিউৰিটি এই ফিলিংটো এটা ট্ৰিগাৰ কৰে তেতিয়া আমি এংশিয়াস হৈ যাম এংজাইটি হৈ যাম কি হ'ব কি নহ'ব ঠিক আছে যেতিয়া আমি নিৰ্দিষ্টতা নিজকে দিওঁ স্পষ্টতা দিওঁ তেতিয়া হে এংজাইটিটো হে স্ট্ৰেছখিনি আপনা আপুনি হি ৰিলেক্সড হৈ যায় নাৰ্ভছ বিলাক ঠিক আছে সো ইট ইজ সো ভেৰি ইম্পৰ্টেন্ট টু নো about your goal কোনটো টাইমলাইন তোমালোকে নিজকে দিছা আৰু তাৰ কাৰণে প্ৰতিদিনে কি কৰিব লাগিব গোটেই তোমাৰ মানে এবছৰত কি কৰিব লাগিব হেতু যদি তোমালোকৰ ক্লিয়াৰ হৈ থাকে তোমালোকে গমে পাই যাবা যে দিনটো যদি এইটা কাম কৰা নাই মোৰ ৰিজাল্টত ইয়াত প্ৰভাৱ পৰিব ওকে সো এতিয়া গোলটো আমি পাবলে হলে আমি ৰাস্তাটো জানিব লাগিব হয়নে আৰু ৰাস্তাটো কোনে দেখাব আমাক সিলেবাস খনে সিলেবাস বুলি যেতিয়া মই কওঁ মেইনছৰ সিলেবাসৰ কথা পাতিছো ওকে কাৰণ প্ৰিলিমছৰ সিলেবাসটো মেইনছৰ সিলেবাসৰ মাজতে সোমাই আছে এপাৰ্ট ফ্ৰম দা সিসেট সিলেবাস ওকে জিএছৰ এন্টায়াৰ সিলেবাসখন প্ৰিলিমছৰ মেইনছৰ ভিতৰতে সোমাই আছে সেই কাৰণে মেইনছৰ সিলেবাসটো আমি টাৰ্গেট কৰিম আৰু যেহেতু মেইনছত ভাল কৰিলেহে তোমালোকে নিজৰ সেই লক্ষ্য যেটো লৈছা যেটো ৰেংক তোমালোকে বিচাৰিছা সেই তাত উপনীত হ'বা সেই কাৰণে উই আৰ কনসিডাৰিং দা মেইন সিলেবাস আৰু মেইনছৰ সিলেবাসখন বিস্তৃত হয় প্ৰিলিমছৰ সিলেবাস চাইছানে তাত ইণ্ডিয়ান পলিটি বুলি লিখা আছে কিন্তু ইণ্ডিয়ান পলিটিত কি পঢ়িব লাগিব হেতু আমি মেইনছৰ সিলেবাসখন চালেহে গম পাম ওকে সো মেইনছৰ সিলেবাসখন তোমালোকে প্ৰিন্ট আউট কৰি লবা ফুল সিলেবাসখন আৰু নিজৰ টেবুলত সদায় ৰাখিবা তোমালোকে সদায় সেই সিলেবাসখন এবাৰ চকু ফুৰাবা যেতিয়ালৈকে তোমালোকৰ সিলেবাসত কি টপিকটো কোনটোত আছে সম্পূৰ্ণকৈ তোমালোকে হৃদয়ঙ্গম কৰি লোৱা নাই মুখস্থ হৈ যোৱা নাই যে এই টপিকটো কোনটো পেপাৰত আছে
ঠিক আছে ইকনমিটো GS3 ত আছে ডিজাস্টাৰ মেনেজমেণ্টটো GS3 ত আছে ডিজাস্টাৰ মেনেজমেণ্টৰ এটা ডাঙৰ আমাৰ উদাহৰণ বা এটা কেছ ষ্টাডি আমাৰ বানপানীৰ লগত হৈ গ'ল এতিয়া হয়নে সো ইয়াৰ লগত তথ্য যিবিলাক এতিয়া ৰিসেন্ট টাইমছত নিউজ পেপাৰত পঢ়িবা তোমালোকে ঠিক আছে আৰু তাৰ পৰা যি তথ্য লাভ কৰিবা ক'ত যাব তাৰ নোটছবিলাক GS3 পেপাৰত ডিজাস্টাৰ মেনেজমেণ্টত যাব হয়নে সেই স্পষ্টতাটো তোমালোকে সিলেবাসখন সম্পূৰ্ণকৈ একদম জল পটপটকে নিজৰ মুখৰ সন্মুখত চকু বন্ধ কৰিলে গোটেইখিনি ওলাই যোৱাকৈ তোমালোকৰ মনত থাকিব লাগিব ওকে সো দিস ইজ ইয়োৰ ফাৰ্স্ট টাস্ক আজি কি কৰিবা সিলেবাসখন ডাউনলোড কৰিবা প্ৰিন্ট কৰিবা আৰু নিজৰ টেবুলত ৰাখিবা সদায় ৰাতিপুৱা ষ্টাৰ্ট উইথ দ্য সিলেবাস যেতিয়ালৈকে সিলেবাসখন একদম হৃদয়ঙ্গম হৈ নাযায় ওকে syllabus is your bible your gita and everything okay everything under the sun পঢ়িব নালাগে সিলেবাসৰ অধীনত যিখিনি আছে একদম নিৰ্দিষ্টকৈ সেইখিনিহে পঢ়িব লাগে ওকে তাৰ লগত সংলগ্ন হৈ থাকে কাৰেণ্ট এফেয়াৰ্ছৰ যিখিনি বস্তু সেইখিনিও তোমালোকে সিলেবাসটো জানিলেহে গম পাবা কোনটো কাৰেণ্ট এফেয়াৰ্ছ কিহৰ কাৰণে উপযোগী সিলেবাসখন যদি ধুঁৱলি কলি হৈ থাকে তাৰমানে তোমালোকৰ ৰাস্তাটো ধুঁৱলি কলি হৈ আছে একদম স্পষ্টকৈ তোমালোকৰ গোটেইখিনি থাকিব লাগিব নেক্সট হৈছে PYQs okay start with this year's PYQ okay এবাৰ আমাৰ প্ৰিলিমছ হৈ গ'ল ঠিক আছে প্ৰিলিমছৰ পেপাৰখনো তোমালোকে ডাউনলোড কৰি প্ৰিন্ট কৰি লৈ ল'বা ঠিক আছে আৰু যোৱা বছৰৰ প্ৰিলিমছ আৰু মেইনছৰ PYQ খিনি start with this বেছি একো মই নকওঁ আল্টিমেটলি গৈ তোমালোকে 10 বছৰৰ PYQ চাব লাগিব ঠিক আছে কিন্তু এতিয়া বৰ্তমান সময়ত ওভাৰৱেলমিং একো কৰিব নালাগে জাস্ট যোৱা বছৰৰ প্ৰিলিমছ আৰু মেইনছ আৰু এই বছৰ প্ৰিলিমছৰ তোমালোকৰ যিখন পেপাৰ আছে এইখন তোমালোকে ডাউনলোড কৰি ল'বা আৰু ডাউনলোড কৰি চকু ফুৰাবা কেনেকুৱা কোৱেশ্চন আহি আছে তোমালোকৰ তাৰ পৰা কি হয় জানানে সাবকনশিয়াস মাইণ্ডটোৱে তোমাৰ আনকনশিয়াস মাইণ্ডটোৱে তোমাৰ কনশিয়াস মাইণ্ডটোৱে তাৰ লগত পৰিচিত হয় তুমি কেনেকুৱাকৈ পঢ়িব লাগিব তুমি সেই কোৱেশ্চনবিলাক যেতিয়া আওৰাই আছা তেতিয়া ব্ৰেইনটোৱে পুৰা মেপিং কৰি আছে আমি সক্ৰিয়ভাৱে কিছুমান কথা পঢ়ি থাকোঁ আৰু মানে আমাৰ যিখিনি সময়ত আমি শুই থাকোঁ আনকনশিয়াস হৈ থাকোঁ বা বেলেগ কিবা কথাও চিন্তা কৰি তেতিয়াও কিন্তু আমাৰ এটা পাৰ্ট অফ ব্ৰেইন তেতিয়াও কিন্তু সক্ৰিয় হৈ থাকে যদি গ'লটো নিৰ্দিষ্ট হৈ থাকে বুজি পাইছানে সেইকাৰণে PYQৰ মই গোটেই এই বছৰৰ প্ৰিলিমছৰ PYQখন মই ডিছকাছ কৰিছোঁ আৰু তাত কি দেখিছোঁ 99% কুৱেশ্যন পুৰণা থিমছবিলাকৰ পৰা ৰিপিটেড হয়নে নহয় চাবা মই 5টামান ক্লাছ লৈছোঁ এইটো গোটেই ৰিপিটেড তাৰমানে কি তাৰমানে PYQৰ মাজতে গোটেই বস্তুটো সোমাই আছে আমি সিলেবাস আৰু PYQ এইগিটাই হৈছে তোমালোকৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ ইয়াক যদি ভালকৈ এনালাইজ কৰি ল'লা তোমালোকে বুজি পাই যাবা তোমালোকৰ গোটেই মাইণ্ডটো সেনিটাইজড হৈ যাব সেনসিটাইজড হৈ যাব কি কৰিব লাগিব তোমালোকে কিমান দলকে পঢ়িব লাগিব কোনটো অংশ তেতিয়া তোমালোকে ক্লাছটো বুজি পাবা ক্লাছত কি পঢ়াই আছে কি নাই পঢ়োৱা বা কিবা যদি ৰৈ গৈছে তেতিয়া মেমক ক'ব পাৰিবা ছাৰক ক'ব পাৰিবা ছাৰ এইটোতো আহিছিলে এইটোতো আমাক নপঢ়ালে হয়নে নহয় তেতিয়াহে বুজি পাবা অৱেৰ হ'বা তোমালোকে সো এই কামটো তোমালোকে কৰিব লাগিব নেক্সট হৈছে নোট মেকিং এইটো মোৰ কাৰণে বহুত বেছি ইউজফুল আছিলে ঠিক আছে আৰু কেইজনমান সাকসেসফুল ক্যান্ডিডেটছৰ কাৰণে বহুত ইউজফুল আছিলে কিন্তু এনেকুৱাও মোৰ অধীনতে পঢ়া ছাত্ৰ-ছাত্ৰী আছে যি নোটছ নবনোৱাকৈ কিতাপৰ ওপৰতে স্ক্ৰিবল কৰিও ভাল ৰিজাল্ট কৰিছে সো তোমালোকৰ ওপৰত ডিপেন্ড কৰে দো মই এইটোৰ ওপৰত বহুত বিশ্বাসী আছিলোঁ এই নোটছখিনিৰ ওপৰত ঠিক আছে এনেকুৱাকৈ মই বনাই লৈছিলোঁ যে পৰীক্ষাৰ আগত দুটা পেপাৰ হয় নহয় মেইনছত GS1 GS2 সেই আগৰ সময়খিনি এঘণ্টা যে লাঞ্চ কৰিবলৈ সময় পাওঁ সেইখিনিত মই গোটেই সিলেবাসটো ৰিভাইজ কৰিব পৰাকৈ নোটছ আছিলে মোৰ বুজি পাইছানে আৰু মই কি বুলি কয় লাষ্টৰ সময়খিনিত এই গোটেই নোটছখিনি প্ৰিণ্ট কৰিছিলোঁ আৰু প্ৰিণ্ট কৰি পেলাই একেবাৰে সৰু ফণ্টত প্ৰিণ্ট কৰি লৈছিলোঁ ঠিক আছে যাতে চকু যেতিয়া ফুৰাওঁ গোটেইখিনি বহুতখিনি বস্তু মই একেলগে ৰিভাইজ কৰোঁ সেইটো একেবাৰে শেষৰ সময়লৈকে ঠিক আছে সো তোমালোকে যেতিয়া জাৰ্নিটো আৰম্ভ কৰিবা তোমালোকে হ্যাক্স নিজৰ কাৰণেও এনেকৈ আৱিষ্কাৰ কৰিব পাৰিবা তোমাৰ কাৰণে যেটো প্ৰযোজ্য হয় এতিয়া মোৰ কাৰণে প্ৰযোজ্য হোৱা সকলো বস্তু তোমাৰ কাৰণে নহবও পাৰে ওকে তোমাৰ কাৰণে ইফেক্টিভ কি হয় হেতু তোমাৰ স্মাৰ্ট ব্ৰেইনটোৱে তোমাৰ এনসাৰ এটা দি দিব তাক আমাৰ ব্ৰেইনটো ইমান ভাল ইয়াক এটা প্ৰশ্ন দিবহে লাগে ই অহৰহ তাৰ কাৰণে চিন্তা কৰি তোমাৰ উত্তৰটো দিবই দিব
এদিন দুদিন পিছত সেই উত্তৰটো তোমাৰ কাৰণে উলিয়াই দিবই দিব মোৰ কাৰণে এইটো আছিলে যে ইমান ডাঙৰ এটা সিলেবাস মই ৰিভাইজ কৰিম কেনেকে ঠিক আছে সো মোৰ আহিলে যে এই গোটেই কিতাপখন যদি মই পঢ়িবলৈ হয় টাইম নজৰিব তাৰ কাৰণে সৰুকৈ ইম্পৰ্টেন্ট যিখিনি বস্তু ঠিক আছে সেইখিনি মই সৰু সৰুকৈ টুকা বনাই থোৱাটো গুৰুত্বপূৰ্ণ আৰু তেতিয়াহে সেইখিনি বস্তু যেতিয়া মই টুকা বনাইছো তাত কোনো গ্ৰামাৰ ইউজ কৰা নাই ঠিক আছে একেবাৰে শৰ্ট ফৰ্মছ ইউজ কৰিছো ঠিক আছে টেম্পটেশন টুত গোটেইখিনি লিখা নাই টেম্পটেশন টি ওপৰত এন টু দি দিছো ওকে তেনেকুৱাকৈ যেনেকৈ আমি সিম্বলছ বিলাক ইউজ কৰোঁ ন পাৰ্চেন্টেজত পাৰ্চেন্টেজ যাতে সেই টুকাটো চমু টুকা বুলি কয় নহয় সেই টুকাটো একদম সংক্ষিপ্ত হয় আৰু সংক্ষিপ্তকৰণটোৱে এটা স্কিল যেটো তোমালোকৰ ওচৰত বহুত বেছি লাগিব কাৰণ তোমালোকে এটা এনসাৰ যেতিয়া লিখিবা ভুৰুকাত হাতী ভৰুৱাৰ দৰে এনসাৰটো হ'ব লাগিব এছেখনো তেনেকুৱা ধৰণৰ হ'ব লাগিব ঠিক আছে বহুত কিটা ডাইমেনশনত তোমালোকে বহুতখিনি এক্সপ্ৰেছন কম সময়ৰ ভিতৰতে তোমালোকে এক্সপ্ৰেছ কৰি আহিব লাগিব হেতুৱে হৈছে সিভিল সাৰ্ভেন্ট এজনৰ আটাইতকৈ ডাঙৰ গুণ কাৰণ তুমি যেতিয়া সিনিয়ৰছক ৰিপৰ্ট কৰিবা তুমি এজ এসিস্টেন্ট কমিশনাৰ ধৰিলা মেজিস্ট্ৰেট হিচাপে তুমি যাবা জয়েন কৰিবা তুমিতো ৰিপৰ্ট কৰিব লাগিব সিনিয়ৰছক ৰাইট ডিসি এজনৰ হিমান সময়ো নাথাকে তোমাক ধৰিলা এনকুৱাৰী এটা কৰিব দিলে ঠিক আছে তুমি সেই গোটেই এনকুৱাৰীটো সংক্ষিপ্ত ভাৰ্সন এটা তেওঁক 5 মিনিটত বুজাই থৈ আহিব লাগিব ৰাইট কাৰণ তেওঁৰ অধীনতো 10 জন এসিস্টেন্ট কমিশনাৰ আছে হিমান তেওঁৰ নিজৰ কাম আছে সবকেতো হিমান টাইম দিব নোৱাৰে ৰাইট তোমাৰ ৰিপৰ্টটো তেনেকুৱা হ'ব লাগিব তোমাৰ কথা বতৰাবিলাকো একদম কম সময়ৰ ভিতৰতে কেনেকৈ তুমি গোটেইখিনি বস্তু প্ৰস্তুত কৰিব পাৰা এইটো হৈছে সিভিল সাৰ্ভেন্টৰ এটা আটাইতকৈ ডাঙৰ গুণ ওকে সো এই সংক্ষিপ্তকৰণটো মই নিজৰ নোটছত এপ্লাই কৰিছিলো ওকে তোমালোকে এইটো যাৰ নোটছ বনোৱা অভ্যাস আছে কাৰণ কি মই লিখিলে মানে মোৰ বেছি মনত থাকে আৰু এইটো সাইন্টিফিক্যালি প্ৰুভেনো হয় যেতিয়া আমাৰ মাসল মেমৰিটো ইউজ হয় ঠিক আছে আমি হাতেৰে লিখো তেতিয়া হাৰ্টৰ আৰু ব্ৰেইনৰ মাজত এটা কোঅৰ্ডিনেশন আছে না ব্ৰেইনটোৰ পৰাহে হাতখন চলি আছে সো সেই তাৰ পৰাও আমাৰ যথেষ্টখিনি হৃদয়ঙ্গম কৰাত সহায় হয় ওকে সো সেই বস্তুটোৰ ওপৰত তোমালোকে গুৰুত্ব দিব পাৰা কাৰণ ইমানখিনি কথা পঢ়া পৰীক্ষাৰ আগতটো সম্ভৱ নহয় এইখিনি ন্যানো নোটছখিনিয়ে মোৰ কাৰণে অস্ত্ৰৰ নিচিনাকৈ কাম কৰিছিলে কিছুমান ফ্যাক্টছ ডেটা মই কথাবিলাক পাহৰো ঠিক আছে সো কিন্তু পৰীক্ষা হলতটো মই কথা পাহৰো কাৰণে মুকটো এক্সট্ৰা মাৰ্কস নিদিয়ে ন মইতো মাৰ্কস কমিবহে বেলেগে যদি বেছি ভাল তথ্য লিখিছে ডেটা লিখিছে ডায়াগ্ৰাম সাইগ্ৰাম বনাই পেলে মুকে বেছি ভালকৈ লিখিছে তেওঁ বেছি মাৰ্কস পাব ৰাইট সো মোৰ কাৰণে মই যিবিলাক বস্তু পাহৰো মোৰ নোটছত সেইখিনি আছিল ওকে সো যিখিনি শৰ্ট টাৰ্ম মেমৰিটো মই কিছুমান বস্তু লৈ গৈছিলো পৰীক্ষাত ধুনিয়াকৈ লিখি থৈ আহিছিলো সেইখিনি তথ্য হয়তো মোৰ এটা মনত নাই কিন্তু পৰীক্ষাত যিখন বহি আছিল সেইখন বহি মই এটো নিশ্চিত কৰিছিলো যে হাজাৰখন বহিৰ মাজত মোৰ বহিখন যেতিয়া চাব সেইখন বহি থৰ লাগি এক্সামিনাৰ চাবই লাগিব ভালকৈ গুৰুত্ব সহকাৰে চাবই লাগিব হেতু মই নিৰ্দিষ্ট কৰি লৈছিলো বুজিছানে সো ইট ইজ আ কম্পিটিটিভ এক্সাম কম্পিটিশনত তোমালোকৰ এজাব বহিৰ মাজত এখন বহি যাব আৰু যিমান এক্সামিনাৰক ইনসেন্টিভাইজ নকৰক কিয় এক্সামিনাৰজন ভাগৰি যায় বহি চাওঁতে আৰু মোৰ হেতু নিজৰ এক্সপেৰিয়েন্স মই যেতিয়া 2018ত মেইনছ লিখিছিলো তেতিয়া অল আসাম মই টেষ্ট সিৰিজ নিজে কাটিছিলো প্ৰশ্ন আৰু নিজে সেই ষ্টুডেন্টছ বিলাকৰ মানে আমাৰ কলিগছে আৰু তেওঁলোকৰ এনসাৰ্স বিলাক ইভালুৱেট কৰিছিলো ঠিক আছে মোৰ সেই টেষ্ট সিৰিজটোত এটলিষ্ট 48 মান ষ্টুডেন্টছে সেইবাৰ ক্লিয়াৰ কৰা মোৰ টেষ্ট সিৰিজ লিখিছিলে ওকে আৰু তাৰ পৰা মোৰ কি হ'ল মই যে টেষ্ট সিৰিজ মোৰ নিজৰে মেইনছ আছে তথাপিও মই টেষ্ট সিৰিজত এই যে বেলেগৰ এনসাৰ্স বিলাক ইভালুৱেট কৰিলো তাৰ পৰা মোৰ কি লাভ হ'ল জানানে মোৰ কম্পিটিটৰ্ছ সকলে কেনেকৈ লিখিছে আৰু এক্সামিনাৰ পইণ্ট অফ ভিউটো কেনেকুৱা সেই দুটা অতি গুৰুত্বপূৰ্ণ স্কিল মই পালো ওকে আৰু তাৰ পৰা মই গম পালো যে মই কেনেকৈ লিখিব লাগিব যাতে মোৰ বহিখন এক্সামিনাৰে ভাগৰুৱা অৱস্থাত চালেও মোৰ বহিখন ভালদৰে চাব বুজি পাইছা সো সেই কাৰণে মই তোমালোকৰ কওঁ তোমালোকে ইয়াত যি সকলে আছা তোমালোকৰ মাজত বহিবিলাক এক্সচেঞ্জ কৰিবা যেতিয়া তোমালোকৰ টেষ্ট হ'ব ইজনে সিজনক দিবা চাবা ঠিক আছে হেতুৰ পৰা তোমালোকে যথেষ্ট আহৰণ কৰিব পাৰিবা ওকে সো ন্যানো নোটছৰ কথা ক'লো PYQ এনালিসিছৰ কথা ক'লো ট্ৰেন্ডছ বিলাক এনালাইজ কৰিবা ঠিক আছে কিছুমান ফেভাৰিট টপিকছ আছে UPSC ৰ APSC ৰ যেটোৰ ওপৰত প্ৰতিবাৰে প্ৰশ্ন সোধে UPSC এটা ট্ৰেন্ড আছে প্ৰতিবাৰে বুদ্ধিজম জেনিজমৰ ওপৰত প্ৰশ্ন সুধিব ঠিক আছে APSC কি ট্ৰেন্ড আছে কোৱাচোন ভূপালী কোৱাচোন
বুকছ এণ্ড অথাৰ্ছ সুধিবই ঠিক আছে আৰু নদী সুধিবই উৎস ক'ত ট্ৰিবিউটাৰিজ নৰ্থ বেংক সাউথ বেংক ক'ত ঠিক আছে কোনখন ৰাষ্ট্ৰীয় উদ্যানেৰে পাৰ হৈ গৈছে ৰাষ্ট্ৰীয় উদ্যানৰ মাজত কোনখন নদী আছে ঠিক আছে নদীৰ ওপৰত প্ৰশ্ন সুধিবই যেতিয়া তোমালোকে PYQs বিলাক এনালাইজ কৰা সেই ফেভৰিট টপিকছ বিলাক তুমি জানি যোৱা তাৰ মানে তুমি আগতীয়াকৈ 20টা কোৱেশ্চন কমন পেলাই লৈছা নিজৰ কাৰণে হেতু ভেৰি 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 ইফেক্টিভ ঠিক আছে আটাইতকৈ ডাঙৰ হ্যাকটো হৈছে PYQ এনালাইসিস আৰু মক টেষ্ট দিয়া ঠিক আছে পঢ়িব মন নগলে মই পেপাৰ কৰিছিলো আৰু পেপাৰ কৰোতে কিমান সময় যায় গমে নাপায় ৰাইট আৰু এনালাইজ কৰোতে কৰাই নহয় তাৰ পিছত এনালাইজ কৰা যে কোড ভুল হল আৰু মোৰ এটা নাৰ্সিসিষ্টিক টেন্ডেন্সি আছে মই যেতিয়া লিখো এনসাৰ এটা লিখো মই 10 বাৰ নিজৰ এনসাৰটো চাও ঠিক আছে এতিয়াও যেতিয়া ভিডিও এটা বনাও মই 10 বাৰ নিজৰ ভিডিওটোৱে চাও কোড ভুল হৈছে কি হৈছে ঠিক আছে আৰু কি ভাল কৰিব পাৰি যেতিয়া মই এনসাৰ লিখিছিলো 10 বাৰ চাইছিলো মই হ্যান্ডৰাইটিংটো ইয়াতকে কি ভাল কৰিব পাৰি কোড আন্ডাৰলাইন কৰা থাকি গল ঠিক আছে কোড তথ্য দিয়া থাকি গল ঠিক আছে কোড কি আৰু ভ্যালু এডিশন কৰিব পাৰি সো সেই টেন্ডেন্সিটো বহুত হেল্পফুল হয় তোমালোকে লিখাৰ পিছত নিজৰ উত্তৰটো বাৰে বাৰে চাবা যেতিয়া এছে এখন লিখিবা বাৰে বাৰে চাবা ওকে তাৰ পিছত লুকৰো চাবা মই যেতিয়া প্ৰিপাৰেচন কৰি আছিলো তেতিয়া টপাৰ্ছৰ এনসাৰ্ছ বিলাক চাইছিলো UPSC ৰ টপাৰ্ছৰ এনসাৰ্ছ আৰু এছেছ বিলাক টপাৰ্ছ বিলাকে কেনেকৈ লিখে আৰু তাৰ পৰা মই বহুত বেছি কনফিডেন্স লাভ কৰিছিলো প্ৰথম অৱস্থাত অকন ভয় লাগিছিলে এনেকুৱা এটা এনসাৰ মই কেতিয়া লিখিব পাৰিম ইমান ধুনীয়াকৈ লিখিছে হ্যান্ডৰাইটিঙে চাবানে তথ্যই চাবানে ডায়াগ্ৰামে চাবানে ইমান ধুনীয়াকৈ লিখিছে তাৰ পিছত অলপ তেওঁলোকৰ লিখাৰ তেওঁলোকে যেনেকৈ লিখিছে হুবহু তাৰপিছত মই লিখা কৰিলোঁ ঠিক আছে সেই লিখোতে সেই মাইণ্ডছেটটো মোৰ ভিতৰত সোমাই গ'ল যে মই উত্তৰ এটা কেনেকৈ লিখিব লাগিব সো প্ৰথম অৱস্থাত তোমালোকে কি কৰিব পাৰা চাই পেলাই তোমালোকে অনলাইন ডাউনলোড কৰিব পাৰা এই মক টেষ্ট বিলাক দিয়ে যে তাৰে যিবিলাক কপিজ থাকে টপিকছ বিলাকৰ আৰু মই ৰিকমেণ্ড কৰিম UPSC টপাৰ্ছৰ এনসাৰ্ছ বিলাক চাবা ঠিক আছে তেতিয়া তোমালোকে নিজেও হৃদয়ঙ্গম কৰিব পাৰা যে এনসাৰ এটা কেনেকৈ উপস্থাপন কৰিব লাগে ওকে সো সেই এক্সাৰসাইজটো অতি গুৰুত্বপূৰ্ণ এই যিবিলাক কথা মই কৈ আছো প্ৰতিটো গুৰুত্বপূৰ্ণ পাহৰি নাযাবা এইখিনি হৈছে মন্ত্ৰ তোমালোকৰ ওকে সো ইয়াৰ পৰা বহুতখিনি শিকিব পৰা যায় তেওঁলোকৰ মাইণ্ডছেটটো নিজৰ মাইণ্ডছেটলৈ অনাটো মই যে তোমালোকক কৈছো ইউ মাষ্ট ফিল ইউ মাষ্ট বিলিভ দ্যাট ইউ আৰ আ সিভিল সাৰ্ভেন্ট এই মাইণ্ডছেটটো এনসাৰ্ছৰ দ্বাৰাই সেই পৰীক্ষাটো আটাইতকৈ বেছিকৈ কৰা হয় ইণ্টাৰভিউটো কৰা হয় ইণ্টাৰভিউটো বেছি মাৰ্কছ নাই UPSC ক্ষেত্ৰত 275 মাৰ্কছ হয়নে আৰু APSC ক্ষেত্ৰত 180 ৰাইট সো হেতুটো বহুত কম মাৰ্কছ ৰাইট আটাইতকৈ বেছি মাৰ্কছ আছে মেইনছত সো উত্তৰ উপস্থাপন যাৰ শৈলীটো ভাল হ'ব হি মেইনছ ক্লিয়াৰ কৰিব আই মিন ফাইনেল ৰিজাল্ট ক্লিয়াৰ কৰিব মোৰ ইণ্টাৰভিউ মাৰ্কছ বহুত বেছি ভাল নাছিলে বহুত বেয়াও নাছিলে এবাভ এভাৰেজ আছিলে ঠিক আছে কিন্তু মোৰ মেইনছৰ মাৰ্কছৰ কাৰণেই মই এটা টপ ৰেংক পালোঁ হেতু সকলোৰে কাৰণে প্ৰযোজ্য হয় কাৰণ মেইনছত আটাইতকৈ বেছি গুৰুত্ব দিব লাগে তাৰ লগতে ইয়েস ডেফিনেটলি এক মাৰ্কৰ কাৰণে যেহেতু মাৰাকাটা কাট থ্ৰোট কম্পিটিশন হয়নে আমাৰ বাৰতে একেই মাৰ্কছত 4জন 5জন মানুহ আছিলে ৰেংক কিতাপ বেলেগ বুজি পাইছানে তাৰ মানে এটা মাৰ্কৰ কাৰণে তোমালোকে এক মাৰ্কৰ কাৰণে তোমালোকে যুঁজিব লাগিব যুদ্ধ কৰিব লাগিব কেনেকৈ বেলেগৰ পৰা এক মাৰ্ক মই এই উত্তৰটোত বেছিকৈ পাম হেতুই যদি তোমালোকে ফোকাস কৰা পেপাৰখনত কিমান বেছি মাৰ্কছ পালা 20 মাৰ্ক মান বেছি পালা আৰু ওভাৰঅল কিমান বেছি পালা কোৱাচোন 100 মাৰ্ক মান বেছি পালা ওভাৰঅল তো তোমাৰ ৰেংকটো কিমান আকাশ পাতাল হৈ যাবনে তুমি কোনটো সাৰ্ভিস পাবা তাৰ লগত মানে আকাশ পাতাল পাৰ্থক্য আহি যাব ক্লিয়াৰ কৰিবা নে নকৰিবা তাতো ওকে সো সেই বস্তুখিনি সেই এনসাৰ ৰাইটিংটো যেহেতু আমি কথা পাতিছো যে ইমান গুৰুত্বপূৰ্ণ এই এনসাৰ ৰাইটিংটো তোমালোকে প্ৰথম দিনাৰ পৰাই কৰিবা এনসাৰ ৰাইটিংটো এনেকুৱা বস্তু নহয় যে সিলেবাস কমপ্লিট হ'ব আৰু তাৰ পিছত মই এনসাৰ লিখিম দ্যাট ফাইন ডে নেভাৰ কামছ ইন আৱাৰ লাইফ সিলেবাস কেতিয়াবা শেষ হয় সিলেবাস কেতিয়াও শেষ নহয় ঠিক আছে কোনো পোৰ্শন অফ সিলেবাস কেতিয়াও শেষ নহয় কিন্তু এই স্কিলটো হোন আপ কৰিবলৈ মই যে ক'লো প্ৰথমতে মই টপাৰ্ছ পেপাৰ চালো টপাৰ্ছে কেনেকৈ লিখিছে হুবহু হেতু চাই নকল কৰা নিচিনাকৈ লিখিলোঁ ঠিক আছে তাৰ পিছত নিজৰ
মেমৰিৰ পৰা লিখিবলৈ যত্ন কৰিলোঁ প্ৰথম এনসাৰটো লিখিবলৈ মই 1 ঘণ্টামান লাগিছিলে নিজৰ এনসাৰটো লিখিবলৈ সো 1 ঘণ্টা তোমালোকে লিখিলেও গম পাবা কিমান সময় লাগিব 45 মিনিটছ মান লাগিব 1 আৱাৰ লাগিব হেতু গৈ পেলাই কিমান মিনিটছলৈকে আনিব লাগিব 9 মিনিটছ 7 মিনিটছ হয় না নহয় কোড 60 মিনিটছ কোড 9 মিনিটছ 7 মিনিটছ সো হেতু কেতিয়া হ'ব পৰীক্ষা হলত গৈ নহয় হেতু মিছা কথা হেতু প্ৰতিদিনে যেতিয়া তোমাৰ কটাৰীখন ধৰাই থাকিবা তেতিয়া মাইণ্ডত তোমালোকৰ কোনবিলাক ওয়াৰ্ডছ একদম হুবহু বহিব লাগিব সেই ভোকাবুলাৰি বিলাক তেনেকৈ কাম কৰিব সেইকাৰণে প্ৰথম দিনাৰ পৰাই আমি কেৰিয়াৰ ক্লাছত এনসাৰ ৰাইটিংৰ ওপৰত গুৰুত্ব দিওঁ ঠিক আছে এনসাৰটো দীঘল হ'ব বেয়া হ'লেহে ভাললৈ যাব প্ৰথম দিনাতে তোমালোকে একদম টপৰৰ এনসাৰ লিখিব নোৱাৰা প্ৰথমতে বেয়া এনসাৰ লিখিবা বেয়া এনসাৰৰ পৰাহে ভাল হ'ব যদি এনসাৰেই নিলিখা এইটো এটা ক্লাছিকেল মিষ্টেক বেছিভাগ ষ্টুডেণ্টে কৰে অকণ পঢ়ি লওঁ পঢ়াৰ পিছতে এনসাৰ লিখিব পাৰিম আৰু এনসাৰটোতো তুমি মেট্ৰিকৰ কাৰণেও লিখিছিলা নাই বহুত বেছি বেলেগ নহয় ইয়াত কিছুমান বেলেগ কথা আহি যায় বহুত কথা আহি যায় কিন্তু এনসাৰেই হয় উত্তৰে হয় তাৰ এটা ফ্ৰেম থাকে তোমালোকে তেতিয়াও তেনেকৈ লিখিছিলা হয়তো ইন্ট্ৰোডিউস কৰিছিলা বডি লিখিছিলা কনক্লুজন সামৰণি মাৰিছিলা ইয়াৰো ষ্ট্ৰাকচাৰটো ঠিক তেনেকুৱাই কিন্তু ইয়াৰ পদ্ধতিবিলাক অলপ বেলেগ হয় যেটো তোমালোকে লিখোতে যেতিয়া দেখুৱাবা মোক তাৰ পৰা টিচাৰ্ছক দেখুৱাবা তাৰ পৰা যি ফিডবেক পাই গৈ থাকিবা তাৰ পৰা হেতু সুধৰণি হৈ গৈ থাকিব কম টাইম লাগিব একদম লাষ্টত টপাৰৰ দৰে তোমালোকে এনসাৰ লিখিবলৈ সক্ষম হ'বা বুজিছানে নেক্সট হৈছে প্ৰিলিমছ পাস কৰিব লাগিব তাৰ পিছতে মেইনছ পাবা সেই কাৰণে প্ৰিলিমছৰ কাৰণেও সমান্তৰালকৈ এমসিকিউ সলভিং কৰিব লাগিব ধৰি লোৱা তোমালোকে এটা মেমে পলিটি পঢ়াব ঠিক আছে পলিটি ধৰি লোৱা প্ৰথম চ্যাপ্টাৰটো তোমাৰ প্ৰিএম্বল হয় ওকে প্ৰিএম্বলৰ ওপৰত কিমান কি এমসিকিউ প্ৰিভিয়াসলি আহিছে হেতু তুমি গুগল কৰিলে পাই যাবা আমাৰো প্ৰত্যেকটো চ্যাপ্টাৰৰ অনুসৰি 20টা মান কোৱেশ্চন দিয়া হয় ঠিক আছে সেই কোৱেশ্চনখিনি কৰাৰ উপৰি যিমান বেছি পাৰা প্ৰশ্ন কৰিবা পঢ়াতকে বেছি প্ৰশ্ন যিমান বেছি কৰিবা সিমানেই কনসেপ্ট ধাৰণাবিলাক ক্লিয়াৰ হ'ব অকল পঢ়ি থকা সময়ত লাগিব যে সবটো বুজিয়ে পাই আছো কিন্তু যেতিয়া প্ৰশ্নৰ সন্মুখীন হবা তেতিয়াহে গম পাবা কোনবিলাক বস্তু ৰৈ গৈছে ঠিক আছে সেইকাৰণে পঢ়াটো কনজাম্পশনটো ইজ আ স্কিল ডেফিনেটলি ইট ইজ যেটো দ্বাৰা আমি মনত ৰাখো ঠিক আছে দীৰ্ঘম্যাদীভাৱে শৰ্ট টাৰ্ম ভাৱে কিন্তু কোৱেশ্চন কৰাটো এটা বেলেগ সেট অফ স্কিল যেটো তোমালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে এই পৰীক্ষাটোৰ কাৰণে অতি গুৰুত্বপূৰ্ণ দুটা বেলেগ স্কিল সেট হয় সেইকাৰণে কেৱল পঢ়িলে প্ৰশ্ন কৰিব পাৰিম বুলি নাভাবিবা প্ৰশ্ন কৰিলেহে প্ৰশ্ন কৰিব পাৰিবা পৰীক্ষাত তোমালোকৰ কিহৰ টেষ্ট হ'ব প্ৰশ্ন কিমান সোনকালে সমাধান কৰিব পাৰিছা কিমান সোনকালে ডিসিশন ল'ব পাৰিছা কাৰণ এজ সিভিল সাৰ্ভেন্ট তোমালোকে কি কৰিব লাগিব ডিসিশন ল'ব লাগিব ৰাইজৰ কাৰণে ডিসিশন ল'ব লাগিব গভৰ্ণমেণ্টৰ কাৰণে ডিসিশন ল'ব লাগিব সেই কাৰণে তোমালোকৰ এই তিনিটা পৰ্যায়ত তিনি ভাগে টেষ্ট কৰে তোমালোকৰ ব্যক্তিত্বটো বুজি পাইছা কিমান এমসিকিউ টেষ্ট কৰে যে কিমান সোনকালে তোমালোকে ডিসিশন মেকাৰ্ছ হৈছা কিমান সোনকালে তোমালোকে ভুলটো ধৰা পেলাইছা পুলিচ সাৰ্ভিসত আসামি আহাৰ লগে লগে পুলিচ অফিচাৰ এজনে ক'ব পাৰে কোনটোৱে ভুল কথা কৈ আছে মিছা কথা কৈ আছে কোনটো সত্য হয়নে তুমি মিছা কথাটো ধৰা পেলাবলে কোট খুটিটো আছে হে ধৰা পেলাব লাগিব নাই হেতু এমসিকিউৰ দ্বাৰা তোমালোকে এলিমিনেশন টেকনিকত শিকা যে কোনটো বস্তু ভুল এইকেইটা অপচনৰ ভিতৰত কোনটো ষ্টেটমেন্টত ইয়াত ভুল আছে হেতু এজন সিভিল সাৰ্ভেন্টৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা স্কিল কোনটো ভুল কোনটো বদমাছ পটককে উলিয়াব পৰাকৈ তোমালোকে মাটিৰ বিবাদ সলভ কৰিবা ঠিক আছে কোনে একচুয়ালি ইয়াত ভুল আছে কাৰ আসলতে ক্ষতি হৈছে সেই বস্তুখিনি উলিয়াবৰ কাৰণে তোমালোকে এমসিকিউত যে এই স্কিল বিলাক শিকি আছা এমসিকিউত যে এলিমিনেশন কোনটো গণ্ডগোলীয়া ষ্টেটমেন্ট উলিয়াই আছা সেই বিলাক ব্যৱহাৰ হয় বুজি পাইছা সো এমসিকিউত তুমি কৰাৰ লগে লগে টাইম ম্যানেজমেন্টটো শিকিবা এটা এমসিকিউৰ কাৰণে 100টা প্ৰশ্ন আহে আমাৰ হয়নে 100টা প্ৰশ্নৰ কাৰণে কিমান মিনিটছ পোৱা তোমালোকে 2 ঘণ্টা পোৱা 120 মিনিটছ তাৰ মানে এটা প্ৰশ্ন সমাধান কৰিবলৈ এপ্ৰক্সিমেটলি তোমালোকক কিমান লাগিব 1 মিনিট বুলি ধৰা ঠিক আছে বাকি তোমালোকৰ ইনভিজিলেটৰ আহিব কিবা কৰিব ঠিক আছে সেই 20 মিনিটটো নিজকে এক্সট্ৰা এটা দি থোৱা কিছুমান প্ৰশ্ন টান আহিব তাত লগাব লাগিব তাৰমানে এটা প্ৰশ্নৰ কাৰণে তোমালোকে ইফেক্টিভলি 1 মিনিট পোৱা
সেই 1 মিনিটৰ ভিতৰতে তোমালোকে গোটেই প্ৰশ্নটো সমাধান কৰিব লাগিব কিবা এটা ষ্টেটমেণ্ট আহিব তোমালোকৰ ফাষ্ট ৰিডিং স্কিলছটো লাগিব সোনকালে পঢ়িব পৰা স্কিলছটো লাগিব লেহেমীয়া পঢ়িলে নহ'ব লেহেমীয়া লিখিলেও নহ'ব ওকে ফাষ্ট হ'ব লাগিব ফাষ্ট ডিচিশ্যন মেকাৰ্ছ ফাষ্ট প্ৰব্লেম সলভাৰ্ছ যেটো আমি যদি ইন্টেলিজেন্সৰ পিৰামিডটো চাওঁ একদম টপত আছে এটো তলত কি আছে জানা মেমৰি কি আমি মনত ৰাখিব পাৰোঁ তাৰ ওপৰত আহে বিশ্লেষণ ঠিক আছে এনালাইসিস তাৰ ওপৰত একেবাৰে টপত আহে প্ৰব্লেম সলভিং এণ্ড ডিচিশ্যন মেকিং যেটো তোমালোকৰ টেষ্ট হয় প্ৰতিটো ষ্টেজত প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ এই স্কিল সেটটো তুমি কিমান প্ৰব্লেমছ আমি নৰ্মেল মানুহবিলাকে প্ৰব্লেমছ দেখিলে ভয় খাওঁ জীৱনত সৰু ডাঙৰ যিকোনো এটা প্ৰব্লেম দেখিলে ভয় খাওঁ কিন্তু এজ সিভিল সাৰ্ভেন্ট প্ৰব্লেম দেখিলে সমাধান ওলাব লাগিব তোমাৰ প্ৰব্লেম দেখিলে ভয় খাব নালাগিব ওকে প্ৰব্লেম কেনেকৈ সলভ কৰিব পাৰো সেই তোমালোকৰ স্কিলটো একদম নিজৰ ভিতৰতে সোমাব লাগিব সেইকাৰণে কেতিয়াবা যদি ফ্ৰেণ্ডছৰ মাজতো প্ৰব্লেম হয় ঠিক আছে ঘৰতো প্ৰব্লেম হয় যিকোনো প্ৰব্লেম হয় কেনেকৈ সলভ কৰিব পাৰো সেই মেন্টালিটিটোৰ থ্ৰু দি যাব লাগিব প্ৰব্লেমটো ফচি থাকিলে নহ'ব প্ৰব্লেমটোক নিজকে তাতে সোমোৱাই ৰাখিলে নহ'ব ওকে সো ডেইলি প্ৰচেষ্টা নকওঁ মই 50টা MCQs মিনিমাম কৰিবা ঠিক আছে প্ৰথম অৱস্থাত 10টা কৰিবলৈ অসুবিধা হ'ব পাৰে ঠিক আছে 50টা MCQ কাৰণে কিমান সময় লাগিব লাগে তোমালোকক টেকনিক্যালি 1 hour 1 ঘণ্টা হয়নে সো 1 ঘণ্টা এটা তোমালোকৰ যে এই ডেইলি টাস্কৰ কথা কৈছিলোঁ টু ডু লিষ্টত 1 ঘণ্টা এটা কিহৰ কাৰণে ইয়াৰমাৰ্ক কৰিবা MCQ সলভিং 1 ঘণ্টা এটা কিহৰ কাৰণে আন এটা 1 ঘণ্টা ইয়াৰমাৰ্ক কৰিবা এনসাৰ ৰাইটিং স্কিলছৰ কাৰণে ঠিক আছে সো MCQ টু এভৰি প্ৰেক্টিছ সেশনৰ পিছত কাৰেক্ট অপশনটো কিয় কাৰেক্ট হেতু উলিয়াবা কিয় এই ষ্টেটমেন্টটো কাৰেক্ট হ'ল হে তাৰ পিছফালে থকা লজিকটো উলিয়াবা কাৰণ এজ সিভিল সাৰ্ভেন্টছ ইউ হ্যাভ টু বি লজিক্যাল হিউম্যান বিংছ যুক্তিযুক্ততাত বিশ্বাস ৰখা এজন ব্যক্তি এজন পুলিচ অফিচাৰে এজন ম্যাজিষ্ট্ৰেটে প্ৰমাণ আৰু যুক্তিৰ বাহিৰত একো কাম নকৰে এভিডেন্স এণ্ড লজিক বুজি পাইছানে সেইকাৰণে তোমালোকে MCQ সলভ কৰি থকা সময়তো এই যুক্তি লজিক আৰু প্ৰমাণ কিহৰ কাৰণে হ'ল বাৰে বাৰে এই বস্তুকেইটা লগাব লাগিব বুজি পাইছানে আৰু ৰং অপশ্যন যদি এটা পালা তুমি ষ্টেটমেন্টটো যদি ৰং হ'ল ঠিক আছে কিয় ৰং হ'ল তাত এনেকুৱা কি গণ্ডগোলীয় শব্দ আছে বা তথ্য আছে যাৰ কাৰণে এটো ভুল হ'ল সেই বস্তুটো এনালাইজ কৰাটো অতি গুৰুত্বপূৰ্ণ নট জাস্ট সলভিং MCQs এটো শুদ্ধ উত্তৰ এটো নহয় এই অপশ্যন কিটা যে দিছে কিয় দিছে ইয়াৰ ভুল কিয় হোৱাৰ সম্ভাৱনা বেছি শুদ্ধ হোৱাৰ সম্ভাৱনা কিয় বেছি এই গোটেইখিনি বিশ্লেষণ কৰিব লাগিব আৰু এভৰি উইক টেষ্ট হ'ব ঠিক আছে সেই টেষ্টখিনি যিমানেই বেয়া মাৰ্কছ নোপোৱা লাগিলে ঠিক আছে পঢ়া যিমানেই তোমালোকৰ নহওক লাগিলে যিমানে প্ৰিপেয়াৰ্ড কেতিয়াও 100% প্ৰিপেয়াৰ্ড কেতিয়াও ফিল নকৰা পৰীক্ষাৰ কাৰণেও এই মক টেষ্টবিলাকৰ কাৰণেও কিন্তু মক টেষ্টৰ পৰা যিটো তোমালোকে পাবা সেইটো তোমালোকক পৰীক্ষাত সহায় কৰিব সেইকাৰণে ডু নট শাই অৱে ফ্ৰম টেষ্টছ কেতিয়াবা ক্লাছতো টেষ্ট ল'ব ছাৰহঁতে মেমহঁতে টেষ্টবিলাকক পৰা আঁতৰিবলৈ নাচাবা তাৰমানে তুমি প্ৰব্লেমৰ পৰা কি কৰিছা আঁতৰিছা হয়নে প্ৰব্লেমটোৰ পৰা আঁতৰাটোত সলিউশ্যন নাই প্ৰব্লেমটো ফেস কৰাটো সলিউশ্যন প্ৰব্লেমটোৰ সমাধান উলিয়াটো সলিউশ্যনটো কেনেকৈ উলিয়াব পাৰো সেইটোহে আচল স্কিল এনসাৰ ৰাইটিং ওপৰত মই ক'লোৱে ঠিক আছে এনসাৰ ৰাইটিঙৰ ষ্ট্ৰাকচাৰটো বডি ইন্ট্ৰডাকশ্যন বডি আৰু কনক্লুজন থাকে ঠিক আছে এনসাৰটোত লিখোতে প্ৰথমতে বেলেগৰ এনসাৰ লিখি চাই লিখিবা ঠিক আছে বা প্ৰথমতে বহি পেলাই তথ্যবিলাক লিখিবা এইটো এক্সাৰসাইজ বেলেগৰ পৰা চোৱা বা চাই লিখা এই এক্সাৰসাইজটো এটলিষ্ট তোমালোকে এমাহ কৰিবা 1 মান্থৰ পিছত তোমালোকে নিজে এনসাৰটা লিখিব পৰা সেই সাহসকন সেই কনফিডেন্সটো তোমালোকে পাবা ওকে সো নিজৰ কাৰণে এনসাৰটো নহয় কেতিয়াও এক্সামিনাৰৰ কাৰণে এনসাৰটো সদায় কোনে বহিখন চাব আৰু বহিখন চোৱাৰ লগে লগে এক্সামিনাৰৰ মাইণ্ডছেটটো তোমালোকে সোমাব পাৰিব লাগিব আৰু কেনেকুৱা বহি ভাল লাগে কোৱাচোন বোৰ্ডছ দিছা তোমালোকে মেট্ৰিকৰ সবে কেনেকুৱা বহি ভাল পায় বুলি তোমালোকে জানা এক্সামিনাৰে Yes, good handwriting, very good. Handwriting বহুত important.
হয়নে হেণ্ডৰাইটিং মোৰো বহুত বেছি ভাল নাছিলে শ্ল' আছিলে আই ৱৰ্কড অন ইট আৰু কাম কৰি পেলাই হেণ্ডৰাইটিংটো এনেকুৱা বস্তু নহয় যিটো আমি জন্মগতভাৱে লৈ আহোঁ আৰু সলনি নহয় ঠিক আছে এইটো যেতিয়াই আমি বিচাৰোঁ তেতিয়াই সলনি হ'ব বাছ আমাৰ ফ'কাছটো লাগে তাত অ'কে চ' হেণ্ডৰাইটিং ইজ ছ' ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত ষ্ট্ৰাকচাৰৰ কথা আহে গোটেইখিনি এনেকৈ বহলাই লিখি থ'লে নহ'ব তাক ষ্ট্ৰাকচাৰ দিব লাগিব এই বেল্টটো পিন্ধিছোঁ ন ইয়াত বেল্টটোৱে মোক এই কঁকালত এটা ষ্ট্ৰাকচাৰ দিছে হয়নে চ' সেই আমাৰ এনচাৰটো জেগাই জেগাই ষ্ট্ৰাকচাৰ্ড কৰিব লাগিব সেইখিনি স্কিলছ তোমালোকে কৰোঁতে কৰোঁতে আহিব সেইখিনি গোটেই মহাভাৰতখিনি আজি নকওঁ তোমালোকে লিখিলে সেই বস্তুখিনি মই কৈ যাম ক'ত ক'ত ঠিক কৰিব লাগিব আৰু এনচাৰটো চবেই লিখিব তোমাৰ এনচাৰটো কেতিয়া ভাল হ'ব যেতিয়াই তোমালোকে চান্স পোৱা এটা তাত ডায়েগ্ৰাম কিবা এটা মেপ কিবা এটা ফ্ল' চাৰ্ট দিবলৈ যত্ন কৰিব লাগে কাৰণ আমাৰ মাইণ্ডবিলাকে চবৰে মাইণ্ডবিলাকে পিকচাৰ্ছ ভাল পায় সৰু পোৱালীবিলাকে সেইকাৰণে পিকচাৰ্ছ থকা কিতাপবিলাক ভাল পায় ন আমি সৰুতে ভাল পাইছিলোঁ এতিয়াও ভাল পাওঁ পিকচাৰ্ছ থাকিলে মানে আমি এটা দেখিবলৈ চাবলৈ এটা তাৰ এটা থল পাওঁ ঠিক আছে সেইকাৰণে যেতিয়াই পাৰা এটা পিক্টোগ্ৰাফিক বস্তু দিব লাগে ঠিক আছে এইখিনি বস্তু অকণমান ডিপ হয় সেইখিনি অকণমান তোমালোকে আগবাঢ়িলে সেইখিনি বস্তু গম পাবা অ'কে চ' এছে ৰাইটিং এছে এখন পেপাৰ আছে 250 মাৰ্কছৰ মেইনছত এই এছেৰ কাৰণে তোমালোকে সদায় লিখি থাকিব নালাগে কিন্তু উইকেণ্ডত এখন এছে লিখিব লাগে অ'কে আৰু ক'ৰ পৰা লিখিবা কোনটো টপিকত লিখিবা তোমালোকে কেনেকৈ গম পাবা ট্ৰেণ্ডিং টপিকছ নো PYQতে ট্ৰেণ্ডটো আছে বুজিছানে য়েছ উই হেভ টু ফাইণ্ড আউট দ্য ট্ৰেণ্ডছ আৰু ট্ৰেণ্ডছটো ক'ত সোমাই থাকে PYQ তেতিয়াও তোমালোকে দেখিবা তাতো কিছুমান ফেভৰেট টপিকছ আছে APSC উইমেন এম্পাৱাৰমেণ্ট সুধিয়ে থাকে ডিজাষ্টাৰ সুধিয়ে থাকে গভৰ্নেন্স কৰাপশ্যন সুধিয়ে থাকে টুৰিজম সুধিয়ে থাকে হয়নে এনেকুৱা টপিকছবিলাক যিবিলাক অফেন ৰিপিটেড হয় সেই টপিকছবিলাক উলিয়াবা ট্ৰেণ্ডটো চাবা আৰু এভৰি উইক এখন এছে লিখিবা অ'কে আৰু নেক্সট বস্তুটো হৈছে ৰিভিজন আমি হৈছোঁ এভাৰেজ ব্ৰেইনৰ মানুহ আৰু মইটোতো আৰু মানে কি ক'ম আৰু মইতো পাহৰোঁৱেই ঠিক আছে তাৰ কাৰণে মই ৰিভিজন কৰাৰ চাইণ্টিফিক ৰুল এটা উলিয়াই লৈছোঁ ঠিক আছে এইটো বহুত ছায়েন্স মই ষ্টাডি কৰিছোঁ কাৰণ মোৰ ব্ৰেইনটো সিমানো চোকা নহয় যে চব যি পঢ়িলোঁ এবাৰ চব মনত ৰৈ গ'ল ঠিক আছে আমাৰ বেছিভাগৰে তেনেকুৱাই এইডিটিক মেমৰি বুলি কয় ফটোগ্ৰাফিক মেমৰি বুলি কয় ঠিক আছে যিটো অকল 1% মানুহৰহে থাকে এণ্ড দেট লাকি পাৰ্চন ইজ নট মি অ'কে চ' আমাৰ বেছিভাগৰে এই যিটো চাইণ্টিফিক ৰুল এইটো যদি ফ'ল' কৰা তেতিয়া আমি লং টাৰ্ম মেমৰিলৈকে বস্তুখিনি লৈ যাব পাৰোঁ যেনেকৈ আমি এতিয়া কিবা এটা বস্তু পঢ়ি আছোঁ জানি আছোঁ সেইখিনি বস্তু ক'ত থাকে জানানে ৱৰ্কিং মেমৰিত থাকে আৰু ৱৰ্কিং মেমৰিটো এনেকুৱা বস্তু যিটো হোৱাইট বৰ্ডৰ নিচিনা ব্লেক বৰ্ডৰ নিচিনা ব্লেক বৰ্ডত যেতিয়া ছাৰহঁতে কিবা এটা লিখি থৈ যায় আগতে দুদিন পিছত যেতিয়া স্কুললৈ আহোঁ তেতিয়া কি হয় ফেড হৈ যায়নে দেখিছানে নাই হোৱাইট বৰ্ডত লিখা বস্তুবিলাক ফেড হৈ যায়নে ঠিক তেনেকুৱাকৈ ৱৰ্কিং মেমৰিত থকা বস্তুবিলাকো ফেড হৈ যায় গুচি যায় কিয় কাৰণ ইয়াত যদি বেছি বস্তু থাকে আমি পাগলে হৈ যাম অভাৰলোড হৈ যাব হেং মাৰিব সেইকাৰণে ই মুচি থাকে আৰু নতুন বস্তু সোমাই থাকে ঠিক আছে কিন্তু আমাৰ কথা হৈছে আমি ৱৰ্কিং মেমৰিতে অকল বস্তুবিলাক ৰাখিলে নহ'ব পৰীক্ষাতটো আমি বহুত আগতে পঢ়া বস্তুটোও লিখিব লাগিব চ' আমি আমাৰ তথ্যবিলাক আমি জনা নলেজখিনি আমি লং টাৰ্ম মেমৰিলৈকে লৈ যাব লাগিব ঠিক আছে লং টাৰ্ম মেমৰিত এবাৰ ষ্ট'ৰ হ'লে সেইটো আমি ব্যৱহাৰযোগ্য হয় আগলৈও আৰু লং টাৰ্ম মেমৰিলৈ লৈ যোৱা পদ্ধতিটো হৈছে প্ৰচেছ একদম চাইণ্টিফিক ঠিক আছে একদম প্ৰমাণিত বস্তু যে আজি যদি মেমে কিবা এটা পঢ়ালে এইটো ঘৰত গৈ আজিয়ে চাবা তাৰপিছত দুদিন পিছত আকৌ চাবা সেইকাৰণে মই তোমালোকক এনালগ এখন ডায়েৰী মেইনটেইন কৰিব কৈছোঁ তাৰমানে তোমালোকে আজি ডেটটোত লিখিলা ন এইটো বস্তু দুদিন পিছত আকৌ সেই তাত লিখি দিলা নহ'লে পাহৰি যাম ন কিমানখিনি ৰিভাইজ কৰিবলগীয়া থাকে কেতিয়া ৰিভাইজ কৰিম কি কৰিম এইটো কেতিয়াও সম্ভৱ নহয় আমাৰ কাৰণে সেইকাৰণে তোমালোকে দুদিন পিছত সেইটো লিখি দিবা ডেটটো উলিয়াই যে এইটো বস্তু আজি মই কৰিব লাগিব 7 দিনৰ পিছত আকৌ ৰিভাইজ কৰিব লাগিব 7 দিনৰ পিছত আকৌ ৰিভাইজ কৰিবলৈ সেইটো ডেটটো উলিয়াই লিখি ল'বা আৰু 21 বা 30 দিনৰ ভিতৰত আকৌ কৰিব লাগিব অ'কে আৰু যেতিয়া এইটো কৰা কেনেকৈ ৰিভাইজ কৰিবা কেৱল তোমালোকে কিতাপখন উলিয়াই পেলাই আকৌ পুনৰাবৃত্তি কৰা নহয় তোমালোকে কি কৰিবা কুৱেশ্যনছ উলিয়াবা আৰু চাবা তেতিয়াহে মনত পৰিব পৰিছেনে নাই পৰা সেইটো আইডিয়া হ'ব যদি একেখিনি কিতাপে আকৌ পঢ়িবলৈ ধৰা
তেতিয়াতো গম নাপাবা কি আছে কি নাই যেতিয়া কুৱেশ্যনছেৰে তোমালোকে চাবা নিজকে জুখি চাবা কি মনত ৰ'ল আৰু কি বস্তু পাহৰিছা তেতিয়া এই পদ্ধতিটো কেৱল ৰিভিজন নহয় ৰিকলিং আমি পৰীক্ষাত গৈ ৰিভাইজ কৰাৰ কোনো থল নাথাকে কাৰণ কি আমাৰ কিতাপ সন্মুখত নাথাকে ন যে আমি ৰিভাইজ কৰিম আমি কি কৰিব লাগিব ব্ৰেইনত থকা বস্তু এটা এক্সট্ৰেক্ট কৰিব লাগিব হয়নে ৰিকল কৰিব লাগিব পৰীক্ষাত গৈ পেলাই এই এক্সাৰচাইজটো আমি যিহেতু কৰিব লাগিব আমাৰ দৈনন্দিন কামখিনিত এই বস্তুটো সোমাই থাকিব লাগিব বুজি পাইছা সো এইটোৰ কাৰণে ইট ইজ সো ইম্পৰ্টেণ্ট দ্যাট ইউ মেইনটেইন আ এনালগ ডায়েৰী এই পুৰণা জামানাৰ ডায়েৰীখন ঠিক আছে আৰু তাৰ কাৰণে এক্টিভলি ৰিকল ইয়াত মই লিখিয়ে থৈছোঁ পেছিভলি ৰিড কেতিয়াও নকৰিবা ৰিভিশ্যনৰ কাৰণে সদায় থ্ৰু কুৱেশ্যনছ ৰিকল কৰিবা অ'কে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ সাধাৰণকৈ নল'বা কাৰেণ্ট এফেয়াৰ্ছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট অফ ইয়ৰ চিলেবাছ অ'কে যিটো প্ৰতিদিনেই সলনি হৈ থাকে আৰু চিলেবাছখন তোমালোকে যেতিয়া জানিবা তাৰ পৰা আৰু বেছি আহৰণ কৰিব পাৰিবা PYQ ট্ৰেণ্ডছখিনি তোমালোকে চাবা ষ্টেটিকৰো যদি প্ৰশ্ন এটা সুধিছে তাৰ লগত সদায় সংলগ্ন হৈ থাকে ৰিচেণ্ট টাইমছত কি ঘটনা ঘটিলে ৰাইট সেইকাৰণে কাৰেণ্ট এফেয়াৰ্ছ ইজ ছ' ইম্পৰ্টেণ্ট টেষ্টৰ কথা মই ক'লোঁ আৰু কণ্টিনিউৱাছ ফিডবেক মেকানিজমটোৰ লগত জড়িত হৈ থাকিবা কিমান আগবাঢ়িছা ক'ত ৰৈছা কি কৰিছা মই সদায় তোমালোকক আউটৰিচ কৰিব নোৱাৰিব পাৰোঁ ইট ইজ ইয়ৰ ডিউটি টু কাম টু মি টু ইয়ৰ টিচাৰ্ছ টু ইয়ৰ মেণ্টৰ্ছ ঠিক আছে ক'ত তোমালোকৰ কিবা যদি ভুল ভ্ৰান্তি কিবা যদি ডাউট কিবা থাকি গৈছে সেইখিনি ৰিজলভ কৰি ল'বলৈ অ'কে বুজি পাইছানে ক্লিয়াৰ হৈছে এতিয়া কথাখিনি এইখিনিয়ে হৈছে মন্ত্ৰ এইকেইটা মন্ত্ৰ লগত লৈ ৰাখিবা প্ৰতিদিনেই আগৰ দিনত যেনেকৈ তপস্যা কৰোঁতে মন্ত্ৰ মাতে ন চ' এই মন্ত্ৰকেইটা তোমালোকে সদায় মাতিব লাগিব কৰিব লাগিব আৰু ছাকচেছ ইজ ডিটাৰমাইণ্ড বাই ইউ নট বাই এনিৱান এলছ নিয়ন্ত্ৰণটো তোমাৰ লগত থাকিব তেতিয়া অ'কে চ' আই হোপ দেট দিছ ক্লাছ ৱাজ ফ্ৰুটফুল অ'কে আমি মই কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ তোমালোকৰ ল'ম অ'কে আৰু যিকেইটা মই এক্সাৰচাইজ ক'লোঁ এইখিনি তোমালোকে আজিয়ে তোমালোকে যিকেইটা কাম কৰিবলৈ দিলোঁ চিলেবাছ ডাউনলোড কৰা যোৱা বছৰৰ PYQ ডাউনলোড কৰা ডায়েৰী এখন মেইনটেইন কৰা ঠিক আছে আৰু যাৰ সম্ভৱ যেনেকৈ সম্ভৱ নোটছ তোমালোকে যদি প্ৰিপেয়াৰ কৰা ইট ইজ বেনিফিচিয়েল অ'কে চ' থেংক ইউ ছ' মাছ উইথ দিছ উই ৰেপ আপ টুডেজ ছেশ্যন থেংক ইউ অ'কে মই তোমালোকক এটা নাম্বাৰ দি দিওঁ ঠিক আছে যিখিনি অনলাইন ষ্টুডেণ্টছো হয় তেওঁলোকে মোক এই নাম্বাৰটোত পাব বিকজ বহুতৰে কাৰণে এইটো নহ'লে এটা হেৰিটো মানে ডাউটত থাকে যে মেমক কেতিয়া পাম কোন সময়ত পাম 6000812730 ঠিক আছে এগৰাকী মোৰ লগতে মোৰ মেনেজাৰ হয় মোৰ লগতে অনবৰতে থাকে ঠিক আছে চ' জাষ্ট ৰিং হাৰ আপ আৰু মেমৰ লগত কথা পাতিব বিচাৰিছোঁ বুলি ক'লে তেওঁ ফোনটো দি দিব আনলেছ আনটিল মই কিবা এটা বহুত ব্যস্ততাৰ মাজত নাই অ'কে চ' ইউ কেন কল আপ এনি টাইম প্ৰিফাৰেবলি ঠিক আছে 9 to 5 কিবা যদি এমাৰ্জেঞ্চি হয় তেতিয়া ইয়াৰ পিছতো কল কৰিব পাৰা অ'কে চ' থেংক ইউ ছ' মাছ এণ্ড উইচ ইউ অল দ্য লাক এণ্ড বি প্ৰিপেয়াৰ্ড টু ডু দ্য হাৰ্ড ৱৰ্ক বিটছ টেলেণ্ট এভৰি টাইম কোনো এনেকুৱা বহুত মেধাৱী বহুত চোকা মানুহ নাই যি হাৰ্ড ৱৰ্ক নকৰি পেলাই কোনোবা এটা স্থানত গৈছে অ'কে থেংক ইউ